নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব আজিৰ প্ৰথমতে এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা বহুতে ডাঙৰ ভাল খবৰ এটা মুকলি হৈ আহিছে কিয়নো আজিৰ পৰা অসমৰ লাখ লাখ মহিলা মুক্ত হ'ব ঋণৰ পৰা কিয়নো ইয়াত কৈছে আজিৰ পৰা মাইক্ৰ' ফাইনেন্সৰ ঋণ পৰিশোধ কৰিব ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি আনুষ্ঠানিক বৃহৎ ঘোষণা কৰিছে আৰু লগতে কৈছে যে মাইক্ৰ' ফাইনেন্সৰ ঋণ সুদ আৰু দুয়োটাই পৰিশোধ কৰিব আজিৰ পৰা ৰাজ্য চৰকাৰ এই কথা স্পষ্ট কৰি দিছে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিৰ ভিতৰত অন্যতম প্ৰতিশ্ৰুতি হিচাপে আছিল মাতৃসকলে লোৱা মাইক্ৰ' ফাইনেন্সৰ ঋণৰ পৰিশোধৰ মাফ কৰাৰ কথা উল্লেখ কৰা হৈছিল আৰু সেয়ে ইয়াত কৈছে আৰু সেই মৰ্মে নিৰ্বাচনৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত এই মাইক্ৰ' ফাইনেন্সৰ ঋণসমূহ মাফ কৰা আৰু সমূহ চৰকাৰৰ ফালৰ পৰা পৰিশোধ কৰা হ'ব বুলি স্পষ্ট ঘোষণা কৰিছিল আৰু বহুদিন ধৰি মাইক্ৰ' ফাইনেন্সৰ ঋণ পৰিশোধ কৰাক লৈ সমগ্ৰ অসমতেই এক প্ৰতিবাদৰ সৃষ্টি হৈছিল আৰু তাৰ পাছতে আজি এই ঋণসমূহ চৰকাৰে প্ৰতিশ্ৰুতি দিছে দৰেই পালন কৰা হ'ব বুলি ইতিমধ্যে স্পষ্ট কৰি দিয়াৰ পাছতে উৎসাহিত হৈছে ৰাজ্যৰ সকলো শ্ৰেণীৰ লোক আৰু তাৰ লগতে কৈছে যে এক বিশেষ কমিটি গঠন কৰি এই ঋণসমূহ পৰিশোধ কৰাৰ বাবে আৰু কেনেকৈ কিমান আৰু কোৱাণ্টিটি থাকিব সেয়ে নিৰ্ধাৰিত কৰিব কমিটিয়ে বুলি ইতিমধ্যে এই কথা স্পষ্ট মন্তব্য কৰিছে কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰি কৈছে যে এখন কমিটি বনাই দিব আৰু এই কমিটিখনেই সকলো নিৰ্ধাৰিত কৰিব কেনেকৈ এই সকলো মাইক্ৰ' ফাইনেন্সৰ ঋণসমূহ মাফ কৰি দিয়া আজিৰ পৰা পাছতো এই মুহূৰ্তত আনহাতে ডাঙৰ খবৰ মুকলি হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো কৃষক নেতা অখিল গগৈ জেলৰ পৰাই বিধানসভা অধিৱেশনত আহিবলগীয়া হৈছে কিন্তু তাৰ মাজতে অসম বিধানসভা অধিৱেশন ইতিমধ্যে 3 দিনীয়া কাৰ্যসূচী হিচাপে ঘোষণা কৰিছিল কিন্তু ইয়াত কৈছে যে আজি বিধানসভা অধিৱেশনত কি ক'লে অখিল গগৈ অধ্যক্ষ দৈমাৰীক কি কৰিলে বিশেষ অনুৰোধ কিয়নো ইয়াত কৈছে যে আজি বিধায়ক ৰূপে শপত লৈ প্ৰথমখন অধিৱেশনত ভাষণ কৰিছিল বিধায়ক অখিল গগৈ কিন্তু ভাষণত অখিলে বিধানসভা পৰৱৰ্তী 2 দিনৰ কাৰ্যসূচী উপস্থিত থকাৰ অনুমতি বিচাৰে অধ্যক্ষৰ পৰা কাৰণ বিধানসভা অধিৱেশনত 3 দিনীয়া যদিও অখিল গগৈ এদিনৰ বাবে বিধানসভালৈ অহাৰ অনুমতি দিছিল এনআই আদালতে আৰু সেয়ে অখিলৰ লগতে অধ্যক্ষ দৈমাৰীকো আদালতলৈ এক পত্ৰ প্ৰেৰণ কৰাৰ বাবে অনুৰোধ কৰিছে অখিলৰ মত অধ্যক্ষই পত্ৰ দিলে আদালতে বিষয়টো গুৰুত্ব সহকাৰে লোৱাৰ আশা কৰে আৰু পৰৱৰ্তী 2 দিনৰ বাবে আদালতৰ পৰা বিধানসভা উপস্থিত থকাৰ অনুমতি লাভৰ পথ প্ৰশস্ত হ'ব কিন্তু ইয়াত কৈছে ভাষণ আৰম্ভণিতে বড়ো জনগোষ্ঠীৰ পৰা ভূমিপুত্ৰ বিশ্বজিৎ দৈমাৰী অধ্যক্ষ আসনৰ সুঁৱাৰীত কৰাৰ অসমীয়া আৰু গৌৰৱ বিষয় বুলি উল্লেখ কৰিছে আৰু তাৰ লগতে অখিল গগৈ অনুৰোধৰ ক্ষেত্ৰত বিষয়টো বিশ্বজিৎ দৈমাৰীকো বিবেচনা কৰাৰ কথা প্ৰকাশ কৰে কিন্তু সদনত আদালতৰ 2টা পৃথক বিষয় বুলি মন্তব্য কৰিছে আজিৰ পাছতো এই মুহূৰ্তত আনহাতে বহুতে ডাঙৰ এটা গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কিয়নো ইয়াত কৈছে যে ইতিমধ্যে চৰকাৰী বয়স বৃদ্ধি কৰাৰ লগতে 60 বছৰৰ পৰা পুনৰ বৃদ্ধি কৰাৰ সুৰক্ষিত কৰিছে আৰু ইয়াত প্ৰথমতে কৈছে যে ৰাজ্যৰ বিভিন্ন বিদ্যালয় কৰ্মৰত বৃত্তিমূলক শিক্ষকলৈ সুখবৰ কঢ়িয়াই আনিছে ৰাজ্য চৰকাৰে সম্প্ৰতি সমগ্ৰ শিক্ষাৰ অধীনত কৰ্মৰত 101জন কৰ্মীগৰাকী বৃত্তিমূলক শিক্ষকৰ চাকৰি 60 বছৰলৈ ইতিমধ্যে সুৰক্ষিত কৰিছে ৰাজ্য চৰকাৰে আৰু শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তীয়ে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি 60 বছৰলৈকে তেওঁলোকৰ চাকৰি সুৰক্ষিত কৰাৰ লগতে 8,700 টকা গ্ৰেড পেৰ সৈতে আৰু তাৰ লগতে ব্ৰেণ্ড 2 RP অনুসৰি লাভ কৰিব পাৰিব দৰমহা অৱশ্যে 60 বছৰলৈ চাকৰি সুৰক্ষিত হ'লেও তেওঁলোকে লাভ নকৰিব পেঞ্চনৰ সা সুবিধা আৰু যোৱা 1 এপ্ৰিলৰ পৰা এই নিৰ্দেশনা কাৰ্যকৰী হোৱাকৈ ইতিমধ্যে ঘোষণা কৰিছে আৰু উল্লেখযোগ্য যে 2015 চনৰ 57খন মাধ্যমিক পৰ্যায়ৰ বিদ্যালয় বৃত্তিমূলক শিক্ষা আৰম্ভ কৰাৰ হৈছে আৰু 9ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীৰ তথ্য প্ৰযুক্তি আৰু খুচৰা বাণিজ্য খণ্ডত বিভিন্ন এই পাঠ্যক্ৰম আৰু শিক্ষামূলক পাঠ্যই আহিছে শিক্ষাৰ্থীসকলক কিন্তু সমগ্ৰ শিক্ষাৰ নেশ্যনেল স্কিল আৰু কোৱালিফিকেশ্যন ফ্ৰেমৱৰ্কৰ অধীনত এই শিক্ষকসকলক নিযুক্তি দিয়া হৈছিল আৰু সেয়ে ইয়াত কৈছে যে প্ৰাথমিক অৱস্থাত এই ঠিকাভিত্তিক শিক্ষকসকলে 25,000 টকা মাহিলী লাভ কৰি আহিছিল দৰমহা কিন্তু নতুন শিক্ষানীতিৰ অধীনত বৃত্তিমূলক শিক্ষা কাৰ্যসূচীক মূল শিক্ষাৰ সৈতে একত্ৰিত কৰাৰ গুৰুত্ব দিয়াৰ পিছত বৃত্তিমূলক শিক্ষকসকলৰ চাকৰি সুৰক্ষিত কৰিবলৈ যোৱা 20 ফেব্ৰুৱাৰীত কেবিনেটৰ বৈঠকত সিদ্ধান্ত লোৱা হৈছিল ৰাজ্য চৰকাৰৰ পাছতো এই মুহূৰ্তত আনহাতে ডাঙৰ খবৰ মুকলি হৈ আহিছে কিয়নো ৰাজ্যত ইতিমধ্যে 2 বজাৰ পৰা সম্পূৰ্ণৰূপে বন্ধ হৈ স্তব্ধ হৈ পৰিছে সমগ্ৰ ৰাজ্য অসম আৰু তাৰ মাজত আন এটা খবৰ মুকলি হৈ আহিছে যিহেতু বৰ্তমান চৰকাৰী কাৰ্যালয় সম্পূৰ্ণৰূপে বন্ধ আৰু বেংকসমূহ মাত্ৰ 12 বজালৈকে ইতিমধ্যে খোলাৰ নিৰ্দেশনা জাৰি কৰা হৈছে বা 2-1 বজালৈকে কিন্তু ইতিমধ্যে তাৰ মাজতে আকৌ বন্ধৰ ঘোষণা কৰিছে ইতিমধ্যে আৰু ইয়াত কৈছে যে বেংকলৈ যোৱাৰ কথা ভাবি আছে নেকি আপুনি
আৰু জানি লওক এইসমূহ নিয়মৰ কথা কিন্তু চলিত মাহৰ অন্তিম 10টা দিনৰ 4টা দিনেই বন্ধ থাকিব সম্পূৰ্ণৰূপে এইসমূহ বেংক আৰু মে' মাহৰ শেষৰ 10টা দিনৰ 4টা দিনেই দেশত বন্ধ থাকিব সকলো বেংক সাপ্তাহিক বন্ধৰ লগতে বিশ্বৰ বিশেষ উৎসৱ পাৰ্বণ আৰু 4টা দিনত এই 26 মে'ৰ দিনটোত যুদ্ধ আৰু ইতিমধ্যে বুদ্ধ পূৰ্ণিমা হিচাপে উপলক্ষে আৰু আগৰতলা বেলাপুৰ ভূপাল চণ্ডীপুৰ দেৰৱান আৰু জম্মু কাশ্মীৰ কলকাতাৰ লগতে সমগ্ৰ দেশতে বন্ধ থাকিব সকলো বেংক তাৰপিছত ইয়াত কৈছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অনুসৰি ৰাজহুৱা খণ্ড ব্যক্তিগত খণ্ড বিদেশী বেংক আৰু সমবায় বেংকসমূহ আঞ্চলিক বেংকে আজি কৰি সকলো বেংক কিছুমান বিশেষ সময় বন্ধ থাকে ইপিনে দেশত কৰোনাৰ দ্বিতীয় সংহাৰৰ প্ৰতি লক্ষ্য ৰাখি জাৰি কৰা কঠোৰ নিৰ্দেশনাৰ মাজতে বেংকৰ সংস্থাটোৱে কেইবাখনো ৰাজ্যত কামৰ সময়সীমা ইতিমধ্যে হ্ৰাস কৰিছে আৰু সংস্থাটোৱে বেংকসমূহৰ কামৰ পথ 10 বজাৰ পৰা দুপৰীয়া 2 বজালৈকে হ্ৰাস কৰাৰ নিৰ্দেশ দিয়া হৈছে আৰু আপুনি বেংকলৈ যোৱাৰ আগতে জানি লওক যে 22 মে'ত বন্ধ থাকিব চতুৰ্থ শনিবাৰ 23 মে'ত সাপ্তাহিক বন্ধ থাকিব 26 মে'ত বুদ্ধ পূৰ্ণিমা হিচাপে বন্ধ থাকিব আৰু 30 মে'ত সাপ্তাহিক দেওবাৰ হিচাপে সকলো বেংক ইতিমধ্যে বন্ধ থাকিব বুলি ইতিমধ্যে নটিচ জাৰি কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা ইয়াৰ পাছতো আন এটা বহুতেই ভয়ংকৰ খবৰ এটা পোহৰলৈ আহিছে কাৰণ ৰাজ্যত COVID-19 সংহাৰী ৰূপ ধাৰণ কৰাৰ মাজতেই আৰু এটা নতুন ৰোগে এতিয়া সমগ্ৰ ৰাজ্যক কঁপাব ধৰিছে আৰু ইয়াত কৈছে ইয়াত এটা সাৱধানতা অৱলম্বন কৰিছে যে ব্যৱহাৰ কৰা মাস্ক নোধোৱাকৈ আপুনি পৰিধান কৰিলেও হ'ব পাৰে আপোনাৰ ব্লেক ফাংগাছ বিশেষজ্ঞৰ মতে দিলে এই প্ৰভেদ কিয়নো ইয়াত কৈছে যে কৰোনাৰ সংঘাৰৰ মাজতেই দেশত এতিয়া ব্লেক ফাংগাছৰ ট্ৰাক সৃষ্টি হৈছে ইখনৰ পিছত আনখন ৰাজ্যত বিশেষকৈ কৰোনা ৰোগীৰ মাজত দেখা দিয়া হৈছে ব্লেক ফাংগাছৰ বৰ্ধিত ঘটনাই স্তনমানত ৰাখিছে সকলো কিন্তু ইয়াত কৈছে ইতিমধ্যে এই নতুন ৰোগক লৈ সতৰ্কতা কৰিছে ৰাজ্য চৰকাৰসমূহো আৰু এই ৰোগক বিভিন্ন পৰামৰ্শ আগবঢ়াইছে চিকিৎসক তথা বিশেষজ্ঞ আৰু সেই অনিয়ন্ত্ৰিত ডায়েবেটিছ ৰোগীক আৰু ষ্টেৰইডৰ ব্যৱহাৰ অক্সিজেনৰ চিলিণ্ডাৰ ব্যৱহাৰৰ ক্ষেত্ৰত ল'বলগীয়া সাৱধানতাসমূহৰ ক্ষেত্ৰত বিভিন্ন মন্তব্য আগবঢ়াইছে বিশেষজ্ঞসকলে এবাৰ একাংশ চিকিৎসা বিশেষজ্ঞই জনাইছে যে পৰিষ্কাৰ মাস্ক ব্যৱহাৰ নকৰিলে কম বতাহযুক্ত কোঠাত থাকিলেও এনে সমস্যা হ'ব পাৰে আৰু আনফালে আন একাংশ বিশেষজ্ঞই এই কথাবোৰ প্ৰমাণ কৰিবলৈ কোনো নিৰ্ধাৰিত প্ৰমাণ নাই বুলিও ইতিমধ্যে উল্লেখ কৰিছে এটা সাৱধানতা অৱলম্বন কৰিবলগীয়া কথা কিয়নো আপুনি যি মাস্কখন পৰিধান কৰি আছে এতিয়া কিয়নো সকলোৱে মাস্ক পৰিধান কৰাটো নিশ্চিত হৈ পৰিছে আৰু এই মাস্কখন আপুনি নোধোৱাকৈ পুনৰবাৰ ব্যৱহাৰ কৰাৰ ফলত আপোনাৰ এই ভয়ংকৰ ভাইৰাছে আপোনাৰ গাত দেখা দিব পাৰে তাৰপিছতে আপুনি যদি বন্ধ কোঠাত আপুনি বতাহ নোসোমোৱা এটা বন্ধ কোঠাত বেছি টাইম থাকে তেন্তে আপোনাৰ এই ভাইৰাছটো সংক্ৰমিত হ'ব পাৰে আজিৰ পৰা পাছত আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে কিয়নো কৈছে যে খালী থকা শিক্ষা বিভাগৰ পদ পূৰণৰ বাবে শীঘ্ৰে ল'ব পদক্ষেপ আৰু টেট উত্তীৰ্ণ চাকৰিৰ লগতে নতুনকৈ গঠন কৰা জিলা আৰু মহকুমাসমূহৰ বাবে প্ৰশাসনিক পদক্ষেপ পদসমূহ শীঘ্ৰে পূৰণৰ চিন্তা কৰিছে ৰাজ্য চৰকাৰে আৰু শিক্ষা বিভাগৰ বিভিন্ন পদ খালী হৈ থকা পদ পূৰণৰ বাবে ৰাজ্য চৰকাৰে শীঘ্ৰে পদক্ষেপ গ্ৰহণ কৰিব বিশেষকৈ উচ্চতৰ মাধ্যমিকৰ খালী হৈ থকা শিক্ষকৰ পদৰ বাবে অচিৰে এক নিযুক্তি নীতি ঘোষণা কৰিব শিক্ষা বিভাগে আজি জনতা ভৱনত শিক্ষা বিভাগৰ সৈতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক পৰ্যালোচনা বৈঠকৰ অনুষ্ঠিত হৈ এই পদক্ষেপ গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়া হৈছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আৰু বিত্তমন্ত্ৰী অজন্তা নিয়োগৰ উপস্থিতিত বিভাগৰ বিভিন্ন কাম কাজৰ পৰ্যালোচনা কৰি আজি মুখ্যমন্ত্ৰী বিভাগটোৰ শীৰ্ষ বিষয়াসকলৰ কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়া হৈছে আনহাতে ৰাজ্যৰ উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়সমূহ অগ্ৰাধিকাৰ ভিত্তিত শিক্ষকৰ নিযুক্তি প্ৰদানৰ কৰা আৰু নিযুক্তিৰ বাবে সংশ্লিষ্ট বিদ্যালয়সমূহ কৰ্তৃত্ব প্ৰদান কৰিবলৈ আৰু শিক্ষা বিভাগৰ প্ৰয়োজনীয় এপাৰ্টমেণ্ট আৰু কমিটি গঠনৰ পৰামৰ্শ দিয়ে মুখ্যমন্ত্ৰীয়ে তদুপৰি ৰাজ্যৰ অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেকনিক শিক্ষানুষ্ঠানসমূহৰ বাবে আছাম আৰু ইঞ্জিনিয়াৰিং ছাৰ্ভিচিং আৰু ৰিক্ৰুইটমেণ্ট বোৰ্ডৰ গঠনৰ বাবে শিক্ষা বিভাগৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই বৈঠকতে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই চাহবাগিচাৰ এলেকাত নৱনিৰ্মিত বিদ্যালয়সমূহৰ বাবে শিক্ষকৰ পদ সৃষ্টি আৰু লগতে কলেজ শিক্ষকৰ নিযুক্তি এক নিয়মীয়া প্ৰক্ৰিয়াৰ ৰূপে গ্ৰহণ কৰাৰ 2022 চনৰ পৰৱৰ্তী কোনো উৎসৱ অনুষ্ঠিত কৰিব পৰাকৈ পূৰ্বৰ আয়োজিত কোনো উৎসৱৰ ফলাফলৰূপে তাহাঁতত ল'বলগীয়া আন্তঃগাঁথনিমূলক কামসমূহ শীঘ্ৰেই সম্পূৰ্ণ কৰাৰ বাবেও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ জাৰি কৰিছে আৰু ইফালে নতুনকৈ গঠন কৰা জিলা মহকুমা আৰু প্ৰশাসনিক পদসমূহ শীঘ্ৰেই পুনৰ বাবে ওপৰতো আজি বিস্তৃত আলোচনা হৈছে এই বৃহৎ বৈঠকত আৰু লগতে কৈছে যে ৰাজ্যৰ সকলো স্তৰৰ বিদ্যালয়সমূহ নৱনিযুক্ত আৰু প্ৰাদেশিক শিক্ষক তথা আৰু টিউটৰসকলৰ দৰমহা মুকলি কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আজি বৈঠকত বিত্তমন্ত্ৰী বিভাগক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী